নমস্কাৰ ষ্টুডিঅ'ত মই চন্দনা এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছোঁ আপুনি মাইক্ৰ ফাইনেন্সৰ ঋণ পৰিশোধ কৰিলেনে যদি কৰা নাই তেনেহলে শীঘ্ৰেই এই ঋণ পৰিশোধ কৰক জনাই আছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰাহকলৈ জাৰি কৰিছে সজাগতামূলক বিজ্ঞাপন জনাই আছোঁ এই মুহূৰ্তত আনৰ কথাত ভুল নগৈ শীঘ্ৰেই কিস্তি পৰিশোধ কৰক সময়ত কিস্তি পৰিশোধ নকৰিলে বেয়া হ'ব পাৰে সিভিল আৰু বঞ্চিত হ'ব পাৰে চৰকাৰী বেচৰকাৰী আঁচনিৰ পৰা আৰু আৰ্থিকভাৱে সহায় কৰা প্ৰতিষ্ঠানক কিস্তি আৰু দিবলগীয়া ধন সময়মতে পৰিশোধ কৰক আৰু আনৰ কথাত ভুল নগৈ কিস্তি পৰিশোধ কৰক শীঘ্ৰেই সময়ত কিস্তি পৰিশোধ নকৰিলে সিভিল বেয়া হ'ব পাৰে আৰু ফলত আপুনি বঞ্চিত হ'ব পাৰে চৰকাৰী বেচৰকাৰী সকলো আঁচনিৰ পৰা আৰু আপোনাক সময়ত আৰ্থিকভাৱে সহায় কৰা প্ৰতিষ্ঠানক সময়মতে কিস্তি পৰিশোধ কৰক আপোনাৰ কিস্তি আৰু দিবলগীয়া ধন সময়মতে পৰিশোধ কৰক নহলে আপোনাৰ সিভিল বেয়া হ'ব পাৰে আৰু যদি সিভিল বেয়া হয় তেনেহলে আপুনি বঞ্চিত হ'ব পাৰে চৰকাৰী বেচৰকাৰী সকলো ধৰণৰ আঁচনিৰ পৰা সময়মতে ঋণ পৰিশোধ কৰক আৰু ক্ৰেডিট স্কোৰ উন্নত কৰি তোলক আপোনাৰ প্ৰতিশ্ৰুতি পালন কৰক আৰু ঋণদাতা সংস্থাৰ বিশ্বাসভাজন হৈ পৰক আৰু পৰৱৰ্তী কালত আৰু সুবিধা গ্ৰহণ কৰক বেংক আৰু পঞ্জীভুক্ত বিত্তীয় কোম্পানীসমূহ ৰিজাৰ্ভ বেংকৰ বিনিময়ৰ অধীনত থাকে সিমানেই ধাৰ লওক যিমান আপুনি ঘূৰাই দিব পাৰে যিটো কামৰ বাবে ঋণ লোৱা যায় সেই কাম কেৱল সেইটো কামতহে ব্যৱহাৰ কৰক আপোনাৰ দিবলগীয়া কিস্তি পৰিমাণ সম্বন্ধে সচেতন হৈ ৰওক আৰু সেয়া সময়মতে পৰিশোধ কৰক আনৰ কথাত কাণ নিদি নিজৰ বিবেচনা মতে সিদ্ধান্ত গ্ৰহণ কৰক নহলে আপুনি পৰিব পাৰে বিপদত যদিহে আপুনি মাইক্ৰ ফাইনেন্সৰ যি ঋণ আছিল সেই ঋণৰ যদি আপুনি ঋণ পৰিশোধ কৰা নাই তেনেহলে অতি শীঘ্ৰেই সেই ঋণ পৰিশোধ কৰক ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰাহকলৈ জাৰি কৰিছে সজাগতামূলক বিজ্ঞাপন আৰু আনৰ কথাত ভুল নগৈ শীঘ্ৰেই কিস্তি পৰিশোধ কৰক সময়ত কিস্তি পৰিশোধ নকৰিলে বেয়া হ'ব পাৰে সিভিল আৰু আপুনি বঞ্চিত হ'ব পাৰে চৰকাৰী বেচৰকাৰী আঁচনিৰ পৰা আমি জনাই আছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ জনাই আছোঁ এই মুহূৰ্তত ঈশান নিউজৰ দৰ্শকসকলক আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰাহকলৈ জাৰি কৰিছে সজাগতামূলক বিজ্ঞাপন আৰু আনৰ কথাত ভুল নগৈ শীঘ্ৰেই কিস্তি পৰিশোধ কৰক আৰু সময়মতে কিস্তি পৰিশোধ নকৰিলে বেয়া হ'ব পাৰে সিভিল আৰু বঞ্চিত হ'ব পাৰে আপুনি চৰকাৰী বেচৰকাৰী আঁচনিৰ পৰা আৰ্থিকভাৱে সহায় কৰা প্ৰতিষ্ঠানৰ কিস্তি আৰু দিবলগীয়া ধন সময়মতে পৰিশোধ কৰা আপুনি যদি মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছে তেনেহলে সেই ঋণৰ যে কিস্তি আছিল সেই কিস্তিসমূহ অতি শীঘ্ৰেই পৰিশোধ কৰক আৰু সময়মতে যদি সেই কিস্তিসমূহ পৰিশোধ নকৰে তেনেহলে আপোনাৰ সিভিল বেয়া হ'ব পাৰে আৰু সিভিল বেয়া হোৱাৰ ফলত আপুনি হয়তো চৰকাৰী হওক বা বেচৰকাৰী যিসমূহ আঁচনি আছে সেই আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে প্ৰতিশ্ৰুতি পালন কৰি ঋণদাতা সংস্থাৰ সৈতে বিশ্বাসভাজন হৈ পৰক আৰু পৰৱৰ্তী কালত আপুনি আৰু সুবিধা গ্ৰহণ কৰিব পাৰিব আৰু বেংক আৰু পঞ্জীয়নভুক্ত বিত্তীয় কোম্পানীসমূহ ৰিজাৰ্ভ বেংকৰ বিনিময়ৰ অধীনত থাকে সেয়েহে সিমানখিনিয়ে ধাৰ লওক যিমানখিনি ঋণ আপুনি ঘূৰাই দিব পাৰে আৰু যিটো কামৰ বাবে আপুনি ঋণ লয় কেৱল সেইটো কামতহে সেই ধনখিনি ব্যৱহাৰ কৰক